নমস্কাৰ মই ডক্টৰ শ্বেইন মুমতাজ বৰভূঞা আজি আমি কথা পাতিম মোড অফ ডেলিভাৰীৰ ওপৰত যোনটো আমি ভাবোঁ যে বহু মহিলাসকল বা তেওঁলোকৰ ফেমিলিয়ে এইটো ভাবে যে কোনটো ডেলিভাৰী বেটাৰ নৰ্মেল ডেলিভাৰী নে সিজাৰিয়ান ডেলিভাৰী সো সেইটোৰ উত্তৰ হ'ল যে নেডাৰ ইজ ইউনিভাৰ্চেলি বেটাৰ লাইক নট ওৱান চাইজ ফিটছ অল তো আমাৰ মোড অফ ডেলিভাৰীটো ডিপেণ্ড কৰিব মাৰ মানে প্ৰসূতি স্ত্ৰীজনৰ ইণ্ডিকেশ্যনৰ ওপৰত ইণ্ডিকেশ্যন মানে কাৰণটো কি ডেলিভাৰী তেওঁৰ এতিয়া কি সিজাৰিয়ান যদি আমি কৰিম তো সেইটোৰ কাৰণটো কি মেটাৰনেল চইচ অফক'ৰ্ছ মায়ে কি বিচাৰে আৰু আমাৰ ৰিস্ক বেনিফিট ৰেচিঅ' মাৰ আৰু তাৰ বেবীৰ এতিয়া এনে ইউজুৱেলি আমি যিটো ফ'ল' কৰোঁ WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু ACOG আমেৰিকান কলেজ অফ অবষ্টেট্ৰিক্স এণ্ড গাইনেকলজিষ্ট তাক আমাক কোৱা হৈছে যে নৰ্মেল ডেলিভাৰী ইজ বাই ডিফল্ট ইট ইজ প্ৰিফাৰেবল যে নৰ্মেল ডেলিভাৰী ফিজিঅ'লজিকেলি ডিফল্ট এটা প্ৰচেছ হয় আৰু তাৰ ৰিস্ক কম হয় এণ্ড বেনিফিটছ বেছি হয় বাট অফক'ৰ্ছ আমি সেইটো সদায় আমি চাব লাগিব পেচেণ্ট টু পেচেণ্ট সেইটো ভেৰি কৰে এনে ইউজুৱেলি একৰ্ডিং টু WHO যে মেক্সিমাম এটা কমিউনিটিত 15%হে সিজাৰিয়ান ৰেট থাকে বাকী 85% নৰ্মেল ডেলিভাৰী থাকে আৰু ইউজুৱেলি 15%তছে বেছি যদি সিজাৰিয়ান হৈ আছে তাৰ মানে আমাৰ অলপ স্ক্ৰুটিনি কৰিবলগীয়া হৈছে কাৰণটোত যে সিজাৰিয়ান ডেলিভাৰীৰ পাৰ্চেণ্টেজ কিয় বাঢ়িছে এতিয়া নৰ্মেল ডেলিভাৰী বেনিফিটছ কি থাকে নৰ্মেল ডেলিভাৰীত হ'ল আমাৰ এটাটো হ'ল যে এইটো নৰ্মেল প্ৰচেছ হয় নামটোৱে কৈছে যে নৰ্মেল ডেলিভাৰী নেচাৰেল প্ৰচেছ হয় ফিজিঅ'লজিকেল প্ৰচেছ হয় এইটোত আমাৰ এনেস্থেচিয়াৰ এনে যিটো এটা সিজাৰিয়ান ডেলিভাৰীত যেনেকৈ এইটো এটা অপাৰেশ্যন হয় তো অপাৰেশ্যনৰ বিশেষ ৰিস্কখিনিতো থাকেই সিজাৰিয়ান ডেলিভাৰীত সিজাৰিয়ান ডেলিভাৰী এটা লাইফ ছেভিং প্ৰচিডিঅ'ৰ হয় যেতিয়া দৰকাৰ লাইফ ছেভিং প্ৰচিডিঅ'ৰ ফৰ বোথ বেবী এণ্ড দ্য মাদাৰ when it is actually indicated কিন্তু আনইণ্ডিকেটেড কেছত যদি সিজাৰিয়ান ডেলিভাৰী কৰা হয় তেন্তে সেইটোৰ ৰিস্কটো বেছি হৈ যায় rather than benefit নৰ্মেল ডেলিভাৰীত আমাৰ ৰিস্ক এইটোৱে নৰ্মেল ডেলিভাৰী বিশেষ ৰিস্কটো এইটো আছে য'ত আমি একো মাৰ কাটা চিঙা কৰিব নালাগে বেবী নেচাৰেলি আহিব আৰু প্লাছ আমাৰ এডেড বেনিফিটছ থাকে আমাৰ বেবীৰ ওপৰত কোৱা হয় যে ষ্টাডিজ কিছুমান আছে বেবী যেতিয়া মাৰ ভেজাইনা দি আহে তেতিয়া ভেজাইনাত কিছুমান অৰ্গেনিজমছ থাকে সেইখিনি অৰ্গেনিজমছ যেতিয়া আমাৰ বেবীয়ে ভেজাইনা দি আহোঁতে খোৱা যায় বেবীয়ে খোৱা যায় এণ্ড সেই অৰ্গেনিজমছখিনি সেই বায়'মছখিনি আমাৰ বেবীৰ কাৰণে ভাল হয় এজমা বা আৰু ৰেছপিৰেটৰী কিছুমান ডিজৰ্ডাৰ্ছ থাকে বা বেবীৰ খাদ্যনালীৰ যিটো গাট হেল্থ বুলি কয় সেইটো আমাৰ বেবীৰ কাৰণে বেটাৰ হয় নেক্সট হয় যেতিয়া ভেজাইনা দি যেতিয়া আমাৰ বেবী ওলায় তেতিয়া বেবীৰ চেষ্টটো কম্প্ৰেছ হয় চেষ্ট যেতিয়া কম্প্ৰেছ হয় তেতিয়া কি হয় এক্সেছ যিখিনি এমনিয়টিক ফ্লুইড থাকে পানীখিনি থাকে সেইখিনি পানী স্কুইজিঙৰ কাৰণে এক্সট্ৰাখিনি ওলাই আহে তাৰ কাৰণে আমাৰ বেবীৰ ৰেছপিৰেটৰী হেল্থটো ভাল থাকে ৰেছপিৰেটৰী হেল্থ ভাল থাকে তাৰপিছত আপোনাৰ ৰেছপিৰেটৰী হেল্থত কি পৰিব যেনেকৈ এলাৰ্জি তাৰপিছত ফ্ৰিকুৱেণ্ট নিউম'নিয়া এইবিলাকৰ চান্সেছ আমাৰ বেবীৰ কমি যায় ভেজাইনেল ডেলিভাৰী আৰু কিছুমান এডভান্টেজ আছে যেনেকৈ আপোনাৰ শ্বৰ্ট হস্পিটেল ষ্টে আমি ইউজুৱেলি নৰ্মেল ডেলিভাৰী যদি হয় বেবীৰো একো প্ৰব্লেম নাথাকে ইউজুৱেলি আমি এদিনতে যাব দিওঁ সিজাৰিয়ান হ'লে ইউজুৱেলি 3 ডেজত পেচেণ্ট ঘৰত যায় তাৰপিছত ৰিকভাৰী ৰেটটো হায়াৰ হয় নৰ্মেল ডেলিভাৰীত ৰিকভাৰীটো হায়াৰ হয় সিজাৰিয়ানত স্লাইটলি ডিলেড মেবি কেতিয়াবা 5 to 7 ডেজ লাগি যায় নৰ্মেল ডেলিভাৰী আমাৰ নৰ্মেল ডেলিভাৰীত আৰু এটা বিশেষ এটা এডভান্টেজ এটা থাকে উইথ এভৰি সিজাৰিয়ান ছেকশ্যন আমাৰ প্লেচেণ্টেল এক্ৰিটা বুলি এটা এণ্টিটি আছে সেইটোৰ চান্স অলপ 20% মান বাঢ়ি যায় প্লেচেণ্টা এক্ৰিটাটো কি হয় তাত আমাৰ কি হয় যিটো প্ৰেগনেঞ্চি যিটো বেবীৰ লগত যিটো ফুল থাকে প্লেচেণ্টা ফুল আমি নৰ্মেল লেংগুৱেজত ফুল বুলি কোৱা হয় সেইটো কি হয় ইউটেৰাছটোৰ যিটো আমাৰ ৱাল থাকে তাৰে ইউজুৱেলি ফুলটো আমাৰ ইউটেৰাছৰ ৱালত জাষ্ট ৰেষ্ট কৰি থাকে কিন্তু এই প্লেচেণ্টা এক্ৰিটাত কি হয় তেতিয়া আমাৰ ইউটেৰাছৰ ভিতৰত ফাৰ্ষ্ট লেয়াৰটোৰ ভিতৰত ফুলটো সোমাই যায় তো তাত আমাৰ কি প্ৰব্লেম হয় তাত আমাৰ ব্লিডিঙৰ চান্সেছ বাঢ়ি যায় বহুত বেছি বাঢ়ি যায় প্ৰেগনেঞ্চিৰ ডেলিভাৰীৰ পিছত যিটো চান্সেছটো বাঢ়ি যায় নেক্সট আমাৰ এটা ইমান কমন নহয় যদি ফ্ৰিকুৱেণ্ট চেকআপছত থাকে ছেকেণ্ড প্ৰেগনেঞ্চিত বাট ষ্টিল কি হয় আমাৰ এটা স্কাৰ ৰাপচাৰ তাৰমানে যিটো আগৰ চিলাই থাকে সেই চিলাইটো ফাটাৰ চান্স অলপমান থাকে উইচ মে এণ্ড আপ লাষ্টত কি আমি কেতিয়াবা হিষ্ট্ৰেক্টমি কৰিবলগীয়া হৈ যায় ইউট্ৰাছটো উঠাবলগীয়া হৈ যায়
তো আৰু আমাৰ কি হয় অলপ ইনফেকশ্যনৰ চান্সেছ চিজাৰিয়ান ছেকশ্যনত স্লাইটলি হায়াৰ থাকে, যদিও আজিকালি আমি এণ্টিবায়'টিক আছে, এডভান্সড এণ্টিবায়'টিক এইবোৰৰ কাৰণে আমাৰ ইনফেকশ্যন কমি গৈছে, বাট ষ্টিল এজ কম্পেয়াৰ্ড টু নৰ্মেল ডেলিভাৰী চিজাৰিয়ান ছেকশ্যনত ব্লিডিঙৰ চান্স স্লাইটলি হায়াৰ থাকে, ইনফেকশ্যনৰ চান্স স্লাইটলি হায়াৰ থাকে। তাৰপিছত আপোনাৰ এম্বলিজম বহুত ৰেয়াৰ কমপ্লিকেশ্যন হয়, বাট এইবিলাকৰ চান্স এজ কম্পেয়াৰ্ড টু নৰ্মেল প্ৰেগনেঞ্চি অলপ বেছি থাকে। এতিয়া আমাৰ নৰ্মেল ডেলিভাৰীত কিছুমান প্ৰব্লেম দেখা দিব পাৰে। সেইটো কি প্ৰব্লেম, যেনেকৈ আমাৰ হয় যে যদি বহুত দেৰি বেবী মাৰ মানে ভেজাইনাত প্ৰলং লেবাৰ হৈছে, বহুত দেৰি প্ৰসূতিজনে পেইনত আছে, তেতিয়া কি হয় কেতিয়াবা আমাৰ পেচাবৰ পাইপত হেঁচা মাৰি থকাৰ কাৰণে ইনকণ্টিনেঞ্চ হ'ব পাৰে। যেনে মাৰ পেচাবটো ওলাই যায়, নৰ্মেল ডেলিভাৰীৰ পিছত পেচাবটো নিজে নিজে ওলাই আহে, সেইটো এটা ৰিস্ক হয়। তাৰপিছত আপোনাৰ তলফালে যিটো পেৰিনিয়াম থাকে সেইটো অলপ বেছি দীঘলকৈ ফাটি যোৱাৰ এটা চান্সেছ থাকে, আৰু তাৰপিছত কেতিয়াবা পায়খানা ৰাস্তালৈকেও ফাটি যায়। কিন্তু ইউজুৱেলি এইবিলাক যদি আপুনি প্ৰপাৰ প্লেচত কৰে, প্ৰপাৰ জাগাত যদি ডেলিভাৰী হয়, তে সেইখিনি টেকল হৈ যায়, ইউজুৱেলি প্ৰব্লেমখিনি ছল্ভ হৈ যায়। আৰু বিশেষকৈ যেতিয়া আমাৰ য়াং ফিমেলছ, য়াং স্ত্ৰী প্ৰসূতি, যেনেকৈ ধৰক 20 বছৰ 22 বছৰ, তেনেকুৱা মহিলাসকলৰ বাবে বিশেষকৈ নৰ্মেল ডেলিভাৰী খুবেই ইম্পৰ্টেণ্ট হয়। মানে এইটো কাৰণ কি হয়, তেওঁলোকৰ ৰিপ্ৰডাক্টিভ পিৰিয়ডটো, তাৰমানে তেওঁলোকৰ যিটো প্ৰেগনেণ্ট হোৱাৰ সময়টো সেইটো বহুত দীঘলীয়া হয়, আৰু তেওঁলোকৰ প্ৰেগনেঞ্চি ৰেটটো বহুত হাই হয়। তো যদি বিশেষ যিমান আনপ্লেন প্ৰেগনেঞ্চি কিছুমান হ'ব পাৰে, সেইখিনি সময়ত যিটো আনপ্লেন প্ৰেগনেঞ্চি হ'ব পাৰে, তো সেইবিলাক ধৰক তেওঁলোকে এইটো অবভিয়াছলি যিটো আনপ্লেন প্ৰেগনেঞ্চি আমি হ'ব দিব নালাগে, ফেমিলি প্লেনিং কৰিব লাগে, কিন্তু তাৰ মাজতো যেতিয়া আনপ্লেন প্ৰেগনেঞ্চি কিছুমান হৈ যায়, তাত যদি টাৰ্মিনেট কৰিবলগীয়া হয়, তেতিয়া কি হয়, সেই ৰিস্কখিনি ভেজাইনেল ডেলিভাৰীত চিজাৰিয়ান ছেকশ্যনতছে বহুত কম হয়। যেনেকৈ টেবলেট খাওক বা আপুনি টাৰ্মিনেট কৰক, ছাকশ্যন ইভাকুৱেশ্যন কৰক, সেইবোৰত নৰ্মেল ডেলিভাৰীত স্লাইটলি লোৱাৰ ৰিস্ক থাকে দেন চিজাৰিয়ান ছেকশ্যন। কাৰণ চিজাৰিয়ান ছেকশ্যনত কি হয়, আমি এনেকৈ যদি ৰিপিটেড MTP কৰিবলগীয়া হয়, তেতিয়া তাত স্কাৰ প্ৰেগনেঞ্চিৰ সম্ভাৱনা বহুত বাঢ়ি যায়, আৰু স্কাৰ প্ৰেগনেঞ্চিটো এটা ডেঞ্জাৰাছ এণ্টিটি হয়, য'ত কি হয় আগৰ চিলাইটোত প্ৰেগনেঞ্চিটো বহি থাকে। তাত আমি এনেকৈ নৰ্মেল DNA কৰিব নোৱাৰে, নৰ্মেল যিটো MTP ছাকশ্যন ইভাকুৱেশ্যন সেইটো কৰিব পৰা নাযায়। তাত ব্লিডিঙৰ চান্স বহুত বেছি, সাংঘাতিক বেছি হয়। 10 মিনিটতে মাৰ ব্লাড শূন্য হৈ যাব পাৰে। তো মেম, আপোনাৰ পৰা আমি জানিব বিচাৰিম যে যদি কোনোবা মহিলাই নৰ্মেল ডেলিভাৰী কৰিবলৈ যায়, তো তেনে ক্ষেত্ৰত তেখেতে কি সাৱধানতা অৱলম্বন কৰিব লাগিব, কোনটো ক্ষেত্ৰত তেখেত সজাগ হ'ব লাগিব, আপুনি যদি আমাৰ দৰ্শকসকলক অকণমান জনায় হয়, ভাল পাম। তো এই যিটো মোড অফ ডেলিভাৰীৰ কথাটো মই ক'লোঁ, যে আপোনাৰ মানে নেদাৰ ইজ মানে পাৰফেক্ট বুলি আমি ক'ব নোৱাৰোঁ। তো আৰম্ভণিৰ পৰাই ধৰক স্ত্ৰীজনে তেওঁ নিজৰ প্ৰেগনেঞ্চিটো হেল্ডি ৰখাৰ ব্যৱস্থা কৰিব লাগে। তেওঁ এইটো ভাবিব নালাগে যে মই মাইণ্ডত চবৰে বাই ডিফল্ট নৰ্মেল ডেলিভাৰীটো থাকিব লাগে, কিন্তু এনেকুৱাও এডামেণ্ট হ'ব নালাগে যে মই নৰ্মেল ডেলিভাৰীয়ে কৰিম। তো সেইখিনি পৰিস্থিতিৰ ওপৰত এৰি দিব লাগে। অভাৰঅল কি হয়, নিজৰ প্ৰেগনেঞ্চিটোক হেল্ডি ৰখাৰ ট্ৰাই কৰিব লাগে। তো তাৰ কাৰণে কি কৰিব লাগিব, যেতিয়া হেল্ডি প্ৰেগনেঞ্চি হয়, চব ঠিক হয়, তো ফৰ্চুনেটলি 80-90% চান্সেছ কেইটা নৰ্মেলে হ'ব। কিন্তু নৰ্মেল ডেলিভাৰীৰ কাৰণে বিশেষ এক্সট্ৰাকৈ একো মানে প্ৰিকশ্যনছ এনেকুৱা নাথাকে যে নৰ্মেল ডেলিভাৰীৰ কাৰণে। কিন্তু তাত কি হয়, আমি হেল্ডি প্ৰেগনেঞ্চি ৰাখিব লাগে। হেল্ডি প্ৰেগনেঞ্চি তাৰ কাৰণে কি হয়, আমাৰ আৰম্ভণি হয় প্ৰিনেটেল চেকআপৰ পৰা। তাৰমানে প্ৰেগনেণ্ট হোৱাৰ আগৰ পৰাই এটা অভাৰঅল বডি চেকআপ, যেনে কাৰোবাৰ কিবা থাইৰয়ডৰ প্ৰব্লেম হ'ব পাৰে, কাৰোবাৰ দাঁতৰ প্ৰব্লেম হ'ব পাৰে, কিছুমানৰ ডায়েবেটিছ বা ইম্পেয়াৰ্ড লেভেল থাকিব পাৰে। তো সেইখিনি কি হয়, প্ৰেগনেঞ্চি হোৱাৰ পিছত যদি আপুনি গম পায়, তেতিয়াও আমি ট্ৰিটমেণ্টটোতো ষ্টাৰ্ট কৰিবই পাৰোঁ, বাট যদি প্ৰেগনেঞ্চিৰ আগৰ পৰাই আমি কৰোঁ, তেতিয়া কি হয়, আমাৰ বেবীৰ কাৰণে বিশেষ এইটো লাভ হয়, বেবী আৰু মাক ভাল লাভ হয়। সেইখিনি গোটেইখিনি প্ৰব্লেম ছল্ভ কৰি যেতিয়া আমি প্ৰেগনেঞ্চিত যাওঁ, তেতিয়া সেইটো ষ্ট্ৰেছফুলো কম হ'ব, ল' ষ্ট্ৰেছো হ'ব, আৰু আউটকামটো বেটাৰ হয়। তো নৰ্মেল যিটো চেকআপ থাকে, তো প্ৰিনেটেল আমাৰ এণ্টিনেটেল চেকআপ হ'ল, যিটো প্ৰেগনেঞ্চি হোৱাৰ আগত আমি চেকআপ কৰিলে। তাৰপিছত প্ৰেগনেঞ্চিৰ সময়ৰ চেকআপখিনি থাকে। তাত আমাৰ যেনেকৈ হেল্থ ৱাইজ ব্লাড প্ৰেছাৰ, হিমগ্ল'বিন, ব্লাডটো ঠিকে আছে নে নাই, ব্লাড প্ৰেছাৰ, বাকী ৰুটিন ব্লাড চেকআপছখিনি সেইখিনি ঠিকে আছে। তাৰপিছত আপুনি এটা 7 মান্থৰ এটা 7 উইকছৰ বা 7 উইকছৰ এটা আল্ট্ৰাচাউণ্ড, বা তাৰ আগৰ যদি এটা আল্ট্ৰাচাউণ্ড, সেইটো এটা ইম্পৰ্টেণ্ট হয়।
সেইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ তাত আমি এপ্ৰপ্ৰিয়েট ডেটটো গম পাম বহুত টাইম কি হয় ধৰক মেন্সৰ টাইমটো কিছুমানৰ মেন্স ইৰেগুলাৰ হ'ব পাৰে বা ডিলেড কনচিভ কৰিছে তো সেই ডেটটো আৰু আমাৰ যিটো এক্সপেক্টেড ডেট অফ ডেলিভাৰী থাকে সেই ডেটটো আমি একজেক্ট এটা ডেট পাবলৈ আৰ্লি আল্ট্ৰাচাউণ্ডটো খুব ইম্পৰ্টেণ্ট হয় যেনেকৈ 5 উইকছত বা 7 উইকছৰ যিটো আমি আল্ট্ৰাচাউণ্ড কৰিলোঁ কাৰণ কি হয় তেতিয়া আমি এতিয়া কেতিয়াবা হয়তো আপোনাৰ ডেট হিচাপে গ'লে অলপ আমাৰ প্ৰেগনেঞ্চিটো পষ্ট ডেটেড হৈ যায় যেনেকৈ দিন পাৰ হৈ গ'ল যিটো আমাৰ ডেট থাকে এক্সপেক্টেড ডেট অফ ডেলিভাৰীটো আমাৰ 40 উইকছ থাকে তো এতিয়া কি হয় যদি আপোনাৰ একচুৱেলি প্ৰেগনেঞ্চিটো ধৰক 38 উইকছ হৈছে কিন্তু আপোনাৰ মেন্সৰ ডেট হিচাপে আপোনাৰ 40 উইকছ হৈছে তেতিয়া কি হয় আমাৰ আননেচেচাৰী ইণ্টাৰভেনশ্যন ল'বলগীয়া হৈ যায় যেনেকৈ আমি ভাবিছোঁ যে 40 উইকছ হৈছে তো আমি পষ্ট ডেটেড হৈছে কাৰণে আমি এইটো ইণ্ডাকশ্যন দিম যে ডেলিভাৰীৰ কাৰণে পেইন আহিবলৈ মেডিচিন দিম তো সেইটো একচুৱেলি আপোনাৰ হৈ আছে 38 উইকছ তো সেই বস্তুটো আমি কনফাৰ্ম হ'ব পাৰিলোঁ হয় যদি আপোনাৰ আৰ্লি আল্ট্ৰাচাউণ্ড এটা থাকে যেনেকৈ 5 উইকছ 6 উইকছ 7 উইকছৰ এটা আল্ট্ৰাচাউণ্ড থাকিলে তেতিয়া আমি যে ডেট নাই এতিয়ালৈকে 2 উইকছ আৰু আছে 40 উইকছ হ'বলৈ আৰু 2 উইকছ আছে তো আমি আননেচেচাৰী আমি ইণ্টাৰভেনশ্যন নকৰোঁ আৰু আননেচেচাৰী যেতিয়া ইণ্টাৰভেনশ্যন নকৰোঁ তেতিয়া চান্সেছ অফ নৰ্মেল ডেলিভাৰী বাঢ়ি যায় হয় তো যেতিয়া আমি নেচাৰেলি কৰিব খুজিছোঁ নেচাৰেলি বস্তুটো হোৱা ভাল প্ৰভাইডেড একো ৰিস্ক ফেক্টৰ নাই এতিয়া তাত যদি মাৰ প্ৰেছাৰ হাই আছে বা আনকণ্ট্ৰল ডায়েবেটিছ চুগাৰ আছে তো এইবিলাক যেতিয়া প্ৰব্লেম আহি যাব তেতিয়া আমাৰ মেনেজমেণ্ট প্ৰট'কলখিনি অলপ চেঞ্জ হৈ যাব তো সেইটোৱে আমি হেল্ডি মাদাৰ হেল্ডি ডেলিভাৰী হেল্ডি বেবী ডক্টৰ শিৰিন বাইদেৱে আমাৰ আই মাতৃসকলক যিখিনি দিহা পৰামৰ্শ দিলে বা যিখিনি কথা জনালে মই ভাবোঁ যে তেওঁলোক যথেষ্ট উপকৃত হৈছে আজিলৈ ইমানখিনিতে আমি আমাৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ পুনৰবাৰ লগ পাম বাইদেউ নমস্কাৰ ধন্যবাদ